নমস্কাৰ লাৰ্নাৰ্ছ, জুৰিছ টেম্পলৰে নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমাৰ এই ভিডিঅ'টো যিটো টপিক হয়, টপিকটো হ'ল আছাম টেনেন্সি এক্ট 2021। যিহেতু এই টপিকটো তোমালোকৰ GEUৰ নতুন চিলেবাছ অনুসৰি লেণ্ড লজ অফ আছামত ইনক্লুড হৈছিলে। এইখনৰ ওপৰত যিখিনি টপিক চিলেবাছত আছিলে ইতিমধ্যে মই দুটা ভিডিঅ' বনাইছোঁ। চিলেবাছত যিখিনি বস্তু আছিলে সেইখিনি ইনক্লুড কৰিয়ে বনোৱা হৈছে। আজি যিটো ভিডিঅ'টোৰ শেষ পাৰ্টটো হয় আৰু চিলেবাছৰ যিখিনি লাষ্টৰ প্ৰভিজন হয় সেইখিনিৰ ওপৰতে বনোৱা হৈছে। তেন্তে আহা অলপো পলম নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে মই তোমালোকক জনাইছোঁ যে এই এখনৰ ওপৰত অলৰেডি দুটা ভিডিঅ' বনোৱা হৈ আছে আৰু তোমালোকে যদি সেই ভিডিঅ'খিনি চোৱা নাই এবাৰ চাই ল'বা, কাৰণ সেই ভিডিঅ'খিনি চোৱাৰ পিছতে এই প্ৰভিজনছখিনি বুজাত তোমালোকৰ সহজ হ'ব। আছাম টেনেন্সি এক্ট 2021ত মই আগৰ ভিডিঅ'ত যিহেতু কৈছোঁ এই এখনৰ যিখিনি ছাবজেক্ট মেটাৰ হয়, ছাবজেক্ট মেটাৰ মেইনলি তিনিটা হয়। এই লেজিছলেশ্যনখন যিহেতু লেণ্ড লৰ্ড আৰু টেনেণ্টৰ দুইজন পাৰ্চনৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে পাছ কৰা হৈছিলে। লেণ্ড লৰ্ড আৰু টেনেণ্টৰ উপৰিও আৰু এটা ছাবজেক্ট আছিলে, সেইটো হৈছে ৰেণ্ট অথৰিটি। এখনৰ আণ্ডাৰত ৰেণ্ট অথৰিটিৰ প্ৰয়োজনীয়তা কি আৰু কোনবোৰ অথৰিটিক ৰেণ্ট অথৰিটি বুজাব, আজি এই ভিডিঅ'টোত সেই বিষয়ে সম্পূৰ্ণৰূপে আলোচনা কৰা হ'ব। ৰেণ্ট অথৰিটিজ এণ্ড দেয়াৰ পাৱাৰ্ছ এণ্ড এপিলছ, এই প্ৰভিজনছখিনি এই এখনৰ চেপ্টাৰ 6ৰ পৰা আৰম্ভ হৈছে আৰু ইয়াত যিখিনি ছেকশ্যন হয় ছেকশ্যনখিনি 30ৰ পৰা 32লৈকে দিয়া হৈছে। ছেকশ্যন 30 অনুসৰি ৰেণ্ট অথৰিটি এজন অফিচাৰ বুজাব যাৰ ৰেংকটো নেকি চাৰ্কল অফিচাৰৰ সমান হয় আৰু তেওঁক এপইণ্ট কৰিব এখন ডিষ্ট্ৰিক্টৰ ডেপুটি কমিশ্যনাৰে আৰু তেওঁক এপইণ্ট কৰিবৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টৰ এপ্ৰুভেলৰ প্ৰয়োজন হয়। ইয়াৰ পিছত আছে ছেকশ্যন 31। ছেকশ্যন 31ত কোৱা হৈছে পাৱাৰ এণ্ড প্ৰচিডিউৰ অফ ৰেণ্ট অথৰিটি। এই ছেকশ্যনটো অনুসৰি কোৱা হৈছে যে ৰেণ্ট অথৰিটি গোটেইবিলাক পাৱাৰে থাকিব। এখন ৰেণ্ট কোৰ্টত যিবিলাক পাৱাৰ থাকে সেইখিনি ৰেণ্ট অথৰিটিও থাকিব আৰু যিবিলাক নেকি প্ৰচিডিংছ এই এখনৰ ছেকশ্যন 4, 9, 10, 14, 15 বা 20, এই প্ৰচিডিংখিনিৰ ক্ষেত্ৰতো এই ৰেণ্ট অথৰিটিৰ পাৱাৰ থাকিব। আৰু তাৰোপৰি কোৱা হৈছে যে যিবিলাক প্ৰচিডিউৰ ছেকশ্যন 35 আৰু 36ত এপ্লিকেবল হয়, সেই তেনেকুৱা প্ৰচিডিংও এই ৰেণ্ট অথৰিটিৰ ক্ষেত্ৰত এপ্লিকেবল হ'ব। ইয়াৰ পিছত নেক্সট ছেকশ্যনটো হৈছে ছেকশ্যন 32 এপিল। এই প্ৰচিডিউৰখিনিৰ বিষয়ে তোমালোকে গোটেইখিনি চিভিল প্ৰচিডিউৰ কোডতে পঢ়িবলৈ পাবা। ইয়াত কোৱা হৈছে যে চিভিল প্ৰচিডিউৰ কোডৰ যিখিনি এপিলৰ প্ৰভিজনছ আছে সেইখিনিৰ মতে এপিল সদায় এখন হায়াৰ জুৰিছডিকশ্যন থকা কোৰ্টত কৰা হয়, অৰ্থাৎ চেলেঞ্জ কৰা হয় এটা অৰ্ডাৰ বা ডিক্ৰী এগেইনষ্টত যিটো নেকি লোৱাৰ কোৰ্ট বা ইনফেৰিয়ৰ কোৰ্টে পাছ কৰে। ইয়াত এপিলৰ প্ৰভিজনছটো দিয়া হৈছে যে কোনোবা পাৰ্চন যদি ৰেণ্ট অথৰিটিয়ে পাছ কৰা অৰ্ডাৰৰ পৰা যদি এগ্ৰিভড হয়, তেওঁ তেতিয়া সেই অৰ্ডাৰটোৰ এগেইনষ্টত ৰেণ্ট কোৰ্টত য'ত নেকি টেৰিটৰিয়েল জুৰিছডিকশ্যন থাকে সেই জুৰিছডিকশ্যনৰ আণ্ডাৰত গৈ পেলাই এপিল কৰিব পাৰিব। আৰু এই এপিল কৰা যিটো টাইম পিৰিয়ড ছাবছেকশ্যন 2ত কোৱা হৈছে যে সেই অৰ্ডাৰটো পাছ কৰাৰ 30 ডেজৰ ভিতৰত কৰিব লাগিব। ইয়াৰ পিছৰ যিখিনি প্ৰভিজন হয় সেইখিনি হৈছে চেপ্টাৰ 7 ছেকশ্যন 33 পৰা 38লৈকে দিয়া হৈছে। ছেকশ্যন 33ত কোৱা হৈছে যে ৰেণ্ট কোৰ্টৰ বিষয়ে, ইয়াৰ আগত ৰেণ্ট অথৰিটিৰ বিষয়ে কোৱা হৈছিলে। ৰেণ্ট কোৰ্টৰ ক্ষেত্ৰত কোৱা হৈছে ছেকশ্যন 33ত যে ডেপুটি কমিশ্যনাৰে ষ্টেট গভৰ্ণমেণ্টৰ আগতীয়াকৈ এপ্ৰুভেল লৈ এজন এডিশ্যনেল ডেপুটি কমিশ্যনাৰ বা তেওঁৰ সমান এজন ইকুইভেলেণ্ট ৰেংকৰ অফিচাৰক ৰেণ্ট কোৰ্ট হিচাপে এষ্টাব্লিছ কৰিব আৰু তেওঁৰ যিখিনি জুৰিছডিকশ্যন থাকিব জুৰিছডিকশ্যনৰ আণ্ডাৰত তেওঁক কিছুমান পাৱাৰ দিয়া হ'ব। সেই পাৱাৰবোৰ তেওঁ এই এখনৰ যিখিনি পাৰপাছ সেইখিনি ফুলফিল কৰিবৰ কাৰণে এই ৰেণ্ট কোৰ্টক এষ্টাব্লিছ কৰা হয়। নেক্সট যিটো ছেকশ্যন হয় সেইটো আছে ছেকশ্যন 34। 34ত কোৱা হৈছে যে এষ্টাব্লিছমেণ্ট এণ্ড এপইণ্টমেণ্ট অফ ৰেণ্ট ট্ৰাইব্যুনেল। ৰেণ্ট ট্ৰাইব্যুনেল এষ্টাব্লিছ কৰিব ষ্টেট গভৰ্ণমেণ্টে। ইয়াৰ কাৰণে কনচালটেশ্যন ল'ব হাইকোৰ্টৰ পৰা। হাইকোৰ্টৰ পৰা কনচালটেশ্যন পোৱা অনুসৰি ৰেণ্ট ট্ৰাইব্যুনেল এষ্টাব্লিছ কৰা হয়। ষ্টেট গভৰ্ণমেণ্টে এই ৰেণ্ট ট্ৰাইব্যুনেলৰ
কাৰণে এজন ডিষ্ট্ৰিক্ট জাজ বা এডিশ্যনেল ডিষ্ট্ৰিক্ট জাজক সেই ৰেণ্ট ট্ৰাইব্যুনেলৰ অথৰিটি হিচাপে এপইণ্ট কৰিব প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কাৰণে। চ' এতিয়ালৈকে তোমালোকে এই এখনৰ আণ্ডাৰত যিখিনি অথৰিটি পালা সেইখিনি মই হায়াৰকি হিচাপে তোমালোকক বুজাবলৈ চেষ্টা কৰিম, অলপ মন কৰিবা। চ' ইয়াত তোমালোকে তিনি ধৰণৰ অথৰিটি পাইছা। একেবাৰে যিটো লয়েষ্ট হয়, লয়েষ্ট অথৰিটিটো হয় ৰেণ্ট অথৰিটি। তাৰপিছত তাৰ নেক্সট যিটো অথৰিটি হয় সেয়া ৰেণ্ট কোৰ্ট, আৰু তাতকৈ ওপৰত যিটো অথৰিটি হয় সেইটো ৰেণ্ট ট্ৰাইব্যুনেল। চ' প্ৰভিজনখিনি অনুসৰি ৰেণ্ট অথৰিটি অৰ্ডাৰৰ পৰা যদি কোনোবা পাৰ্চন এগ্ৰিভ হয় তেতিয়া অৰ্ডাৰৰ এগেইনষ্টত চেলেঞ্জ বা এপিল কৰিব এই ৰেণ্ট কোৰ্টত কৰিব, আৰু ৰেণ্ট কোৰ্টত যদি পাছ কৰা কিবা অৰ্ডাৰ জৰিয়তে পাৰ্টি যদি এগ্ৰিভড হয় তেতিয়া সেই অৰ্ডাৰৰ এগেইনষ্টত এপিল কৰিব ৰেণ্ট ট্ৰাইব্যুনেলত। এই ছেকশ্যনখিনি অনুসৰি প্ৰভিজনখিনি অনুসৰি চ' ৰেণ্ট অথৰিটি যিজন অথৰিটি হ'ব তেওঁ হ'ব চাৰ্কুল অফিচাৰ। চ' ৰেণ্ট কোৰ্টৰ যিজন অথৰিটি হয় সেইজন এডিশ্যনেল ডেপুটি কমিশ্যনাৰ বা তেওঁৰ সমান এজন ইকুইভেলেণ্ট অফিচাৰ হ'ব, আৰু যিজন ৰেণ্ট ট্ৰাইব্যুনেলৰ অথৰিটি হ'ব তেওঁ হ'ব ডিষ্ট্ৰিক্ট জাজ বা এডিশ্যনেল ডিষ্ট্ৰিক্ট জাজ। চ' এইটোৱে হয় হায়াৰকি। এই এখনৰ আণ্ডাৰত যিখিনি অথৰিটি আছে সেইদৰে এই প্ৰভিজনছবিলাক এই এখনত বনোৱা হৈছে। চ' ইয়াৰ পিছত হৈছে নেক্সট ছেকশ্যন 35। চ' ছেকশ্যন 35ত যিখিনি প্ৰভিজনছ দিয়া আছে সেই প্ৰভিজনছখিনি হৈছে যে প্ৰচিডিঅ'ৰ টু বি ফ'ল'ড ইন ৰেণ্ট কোৰ্ট এণ্ড ৰেণ্ট ট্ৰাইব্যুনেল, অৰ্থাৎ এই ৰেণ্ট কোৰ্ট বা ট্ৰাইব্যুনেলত কি কি প্ৰচিডিঅ'ৰ ফ'ল' কৰা হ'ব, ইয়াত চুট ফাইল কৰিলে বা এপিল কৰিলে কি কি প্ৰচিডিঅ'ৰ ফ'ল' কৰা হ'ব সেই বিষয়ে কোৱা হৈছে। চ' প্ৰভিজনবিলাক ছাবছেকশ্যন ৱাইজ আছে। চ' প্ৰথম প্ৰভিজনছটো হৈছে ছাবছেকশ্যন 1। ছাবছেকশ্যন 1ত কৈছে যে এক্সেপ্ট এজ প্ৰভাইডেড ইন ছেকশ্যন, তাৰমানে এই ছেকশ্যনত যিখিনি প্ৰভিজনৰ বিষয়ে কোৱা আছে তাৰ বাহিৰে বাকী অন্য কোনো ক্ষেত্ৰত যিখন কোৰ্ট অফ চিভিল প্ৰচিডিঅ'ৰ সেইখিনি এপ্লাই নহয় ৰেণ্ট কোৰ্ট আৰু ৰেণ্ট ট্ৰাইব্যুনেলৰ প্ৰচিডিংৰ ক্ষেত্ৰত। তাৰমানে এই ছেকশ্যনটোত যিখিনি বস্তুৰ বিষয়ে উল্লেখ কৰা হৈছে তো সেইখিনিৰ কাৰণে চিভিল কোৰ্টৰ যিখিনি প্ৰচিডিং সেইখিনি এপ্লিকেবল হ'ব। আৰু ইয়াৰ বাহিৰেও এই ৰেণ্ট কোৰ্ট আৰু ৰেণ্ট ট্ৰাইব্যুনেলত যিখিনি প্ৰচিডিঙৰ মতে কাম কৰা হয় সেইখিনি এডমিনিষ্ট্ৰেটিভ ল'ৰ এটা ইম্পৰ্টেণ্ট প্ৰিন্সিপল যিটোৰ নাম হৈছে প্ৰিন্সিপল অফ নেচাৰেল জাষ্টিছ, তাৰ দ্বাৰা ৰেগুলেট হ'ব বুলি কোৱা হৈছে। চ' নেচাৰেল জাষ্টিছ প্ৰিন্সিপল অনুসৰি জাষ্টিছ সদায় ফেয়াৰ হ'ব লাগে, আৰু সেই যিখিনি প্ৰচিডিং নেচাৰেল মানে জাষ্টিছটো যেনেকুৱা হ'ব লাগে সেই তেনেকুৱা কৰিবৰ কাৰণে যিখিনি প্ৰচিডিঙৰ আৱশ্যকতা হ'ব সেইখিনিকে ৰেণ্ট কোৰ্ট আৰু ট্ৰাইব্যুনেলে ফ'ল' কৰে বুলি কোৱা হৈছে। ছাবছেকশ্যন 1তে কিছুমান ছাব প্ৰভিজনছ দিয়া হৈছে, চ' যিবিলাক নেকি গোটেই প্ৰচিডিঅ'ৰটো ডেছক্ৰাইব কৰিছে। চ' প্ৰথম যিটো প্ৰচিডিঅ'ৰ দিছে লেণ্ডলৰ্ড অৰ টিনেণ্ট, যিহেতু মই কৈছোঁৱেই এই এখন দুইজন পাৰ্টিৰ ক্ষেত্ৰত যেতিয়া ডিছপিউট হ'ব এজন পাৰ্টিৰে যাতে স্বাৰ্থ সুৰক্ষা কৰিব পৰা যায় তাৰ কাৰণে এখন বনোৱা হৈছে। গতিকে ডিছপিউট হ'লে লেণ্ডলৰ্ড আৰু টিনেণ্টৰ মাজতে হ'ব, আৰু যাৰে ৰাইটছ ভাইলেশ্যন হ'ব তেওঁৱে গৈ পেলাই চুট ফাইল কৰিব। চ' কোৱা হৈছে যে লেণ্ডলৰ্ড আৰু টিনেণ্ট যিকোনো এজনে গৈ পেলাই এপ্লিকেশ্যন ফাইল কৰিব পাৰে তেওঁৰ নিজৰ গোচৰবিলাক লৈ, আৰু সেই এপ্লিকেশ্যনৰ যেতিয়া কোৰ্টত যেতিয়া প্ৰচিডিংটো শেষ হ'ব তাৰ এগেইনষ্টত এপিলো কৰিব পাৰিব। চ' যেতিয়া তই এই প্ৰচিডিংটোৰ কাৰণে চুট বা এপিল ফাইল কৰিব তো সেই প্ৰচিডিঙৰ লগত তই এখন এফিডেভিট আৰু যিখিনি লাগতিয়াল ছাপৰ্টিং ডকুমেণ্টছ সেইখিনিৰ সৈতে ফাইল কৰিব লাগিব। তাৰপিছত ক্লজ বিত কোৱা হৈছে যে যেতিয়া সেই এপ্লিকেশ্যনখন বা এপিলটো ৰেণ্ট কোৰ্ট বা ৰেণ্ট ট্ৰাইব্যুনেলে যেতিয়া ৰিচিভ কৰিব, ৰিচিভ কৰাৰ পিছত নেক্সট যিটো কাম হ'ব সেইটোৱে হৈছে নটিচ ইছ্যু কৰা। চ' নটিচখন কালৈ যাব, এই অপজিট পাৰ্টিলৈ, অৰ্থাৎ যিজন পাৰ্টিয়ে যাৰ এগেইনষ্টত চুট বা এপিল ফাইল কৰিছে তেওঁলোকলৈ নটিচ পঠোৱাটো আৱশ্যক, আৰু এইটোৱে হয় প্ৰিন্সিপল অফ নেচাৰেল জাষ্টিছ। চ' নেচাৰেল জাষ্টিছ এটা প্ৰিন্সিপল হয়, দুইটা পক্ষকে শুনি পেলাই জাষ্টিছটো দিব লাগিব, কাৰণ একপক্ষীয়ভাৱে কোনো ধৰণৰ জাজমেণ্ট দিব পৰা নাযায়। চ' যেতিয়া নটিচ ইছ্যু কৰিব সেই নটিচৰ লগত সেই এপ্লিকেশ্যন বা এপিলৰ যিখন পিটিশ্যনৰ এটা কপি লগত থাকিব এফিডেভিট আৰু আদাৰ ৰেলিভেণ্ট ডকুমেণ্টছো সৈতে নটিচখন অপজিট পাৰ্টিলৈ পঠিওৱা হ'ব। তাৰপিছত ছাবছেকশ্যন চিত কোৱা হৈছে অপজিট পাৰ্টিয়ে যেতিয়া সেই নটিচ
নটিছখন ৰিচিভ কৰিব তেতিয়া তেওঁৰ মেইন প্ৰধান কাম হ'ব সেই নটিছখনৰ ৰিপ্লাই দিয়াটো অৰ্থাৎ যিখিনি এলিগেশ্যনছ তেওঁৰ এগেইনষ্টত আহিছে চ' তেওঁ তাৰ বিষয়ে ৰিপ্লাই দিব লাগিব চ' সেই যেতিয়া তেওঁ ৰিপ্লাই দিব সেইখনক কোৱা হয় ৰিটেন ষ্টেটমেণ্ট চ' ৰিটেন ষ্টেটমেণ্টৰ লগতো যিখিনি ডকুমেণ্ট যেনে এফিডেভিট আৰু আদাৰ ছাপৰ্টিং ডকুমেণ্টছ যদি থাকে চ' এটা কপি সেই এপ্লিকেণ্টজনৰ এপ্লিকেশ্যনখন বা এপিলৰ ৰিপ্লাই হিচাপে ছাবমিট কৰিব লাগিব সাবসেকশন ডিত কোৱা হৈছে যে দা এপ্লিকাণ্ট মে ফাইল এ ৰিজইণ্ডাৰ চ' ৰিজইণ্ডাৰ মানে এইটোৱে বুজাইছে মানে অপজিট পাৰ্টিয়ে ৰিপ্লাই দিয়াৰ পিছতো কিবা যদি আকৌ নতুন ইছ্যু হয় সেই নতুন ইছ্যুৰ ওপৰতো এপ্লিকাণ্টে সেই ৰেণ্ট কোৰ্ট বা ট্ৰাইব্যুনেলৰ আগত পুনৰ পিটিশ্যন ফাইল কৰিব পাৰিব চ' ইয়াৰ কাৰণে তই এটা কপিও সেই অপজিট পাৰ্টিক পুনৰ দিব লাগিব চ' দুইটা পাৰ্টিৰ পৰা যেতিয়া এলিগেশ্যনছ আৰু ৰিপ্লাইবিলাক যেতিয়া ৰেণ্ট কোৰ্ট বা ট্ৰাইব্যুনেলে যেতিয়া ৰিচিভ কৰিব তাৰপিছত সেই ৰেণ্ট কোৰ্ট বা ৰেণ্ট ট্ৰাইব্যুনেলৰ প্ৰধান কামটো হ'ব এটা ডেট ফিক্স কৰিব চ' ডেটটো হিয়েৰিঙৰ কাৰণে ফিক্স কৰিব দুইটা পাৰ্টিক শুনিবৰ কাৰণে আৰু সেইখিনি ষ্টেজতে এভিডেন্সো কালেক্ট কৰিব দুইটা পাৰ্টিৰ পৰাই তাৰপিছত যিটো সেই এভিডেন্সবিলাকৰ ওপৰত এটা সামেৰি ইনকুৱাৰী মানে এটা সংক্ষিপ্তভাৱে এটা ইনকুৱাৰী কোৰ্টৰ পৰা আৰম্ভ হ'ব যদিহে তাৰ প্ৰয়োজনীয়তা থাকে চ' এইখিনি আছিলে ছেকশ্যন 35 ছাবছেকশ্যন 1 ইয়াৰ পিছত ছেকশ্যন 35 ছাবছেকশ্যন 2ত কোৱা হৈছে যে এই যিটো প্ৰচিডিং অৰ্থাৎ ডিছপিউটটো তো ডিছপিউটটো লাগিলে এপ্লিকেশ্যনেই হওক বা এপিলেই হওক সেই প্ৰচিডিংখিনি ৰেণ্ট কোৰ্ট আৰু ৰেণ্ট ট্ৰাইব্যুনেলৰ কাৰণে এটা ডেডলাইন দিয়া হৈছে যিটো অতি সোনকালে তেওঁলোকে প্ৰচিডিংটো শেষ কৰিব লাগিব আৰু ইয়াৰ যিটো টাইম পিৰিয়ড হয় 60 ডেইজ আৰু 60 ডেইজৰ ভিতৰত যদি কিবা কাৰণত ৰেণ্ট কোৰ্ট বা ৰেণ্ট ট্ৰাইব্যুনেলে সেই প্ৰচিডিংটো যদি শেষ কৰিব নোৱাৰে তাৰ কাৰণে তেওঁলোকে ৰিজনছ ইন ৰাইটিঙত দেখুৱাব লাগিব তাৰপিছত ছাবছেকশ্যন 3 কোৱা হৈছে যে ৰেণ্ট কোৰ্ট আৰু ৰেণ্ট ট্ৰাইব্যুনেলৰ আগত যদি কোনোবা পাৰ্টিয়ে এভিডেন্স দিছে উইটনেছৰ জৰিয়তে চ' সেইবিলাক এফিডেভিটৰ জৰিয়তে দিব লাগিব তাৰপিছত কোৱা হৈছে যে ৰেণ্ট কোৰ্ট বা ৰেণ্ট ট্ৰাইব্যুনেলে ইন দ্য ইণ্টাৰেষ্ট অফ জাষ্টিছ মানে জাষ্টিছৰ সুৰক্ষাৰ কাৰণে সেই উইটনেছবিলাকক চামন দিও মাতিব পাৰে এক্সামিনেশ্যন আৰু ক্ৰছ এক্সামিনেশ্যনৰ কাৰণে এই দুটা যিটো টাৰ্ম হয় এভিডেন্স এক্টত তোমালোকে ভালকৈ পঢ়িব পাবা চ' এক্সামিনেশ্যন অফ উইটনেছ মানে যেতিয়া যি পাৰ্টিয়ে যেতিয়া নিজৰ উইটনেছক মাতিব নিজৰ এডভকেটে যেতিয়া এক্সামাইন কৰে সেইটো কোৱা হয় এক্সামিনেশ্যন অফ উইটনেছ আৰু যেতিয়া অপজিট পাৰ্টিয়ে এডভকেটে সেই অপজিট পাৰ্টিৰ উইটনেছক যেতিয়া এক্সামাইন কৰিব সেইটো কোৱা হয় ক্ৰছ এক্সামাইন চ' ইয়াৰ কাৰণে যাতে উইটনেছবিলাক কোৰ্টলৈ আহে তো তাৰ কাৰণে ৰেণ্ট কোৰ্ট আৰু ৰেণ্ট ট্ৰাইব্যুনেলে চামন দি তেওঁলোকৰ এটেণ্ডেঞ্চটো এনচিয়ৰ কৰিব তাৰপিছত ছাবছেকশ্যন 4ত কোৱা হৈছে যদি ৰেণ্ট কোৰ্টে এই প্ৰচিডিংটোৰ কাৰণে বিচাৰে এজন এছেছৰ মানে এজন পাৰ্চন এপইণ্ট কৰিব যি স্পেচিয়েল নলেজ থাকিব বা অথবা তেওঁ এক্সপাৰ্টাইজ হ'ব লাগিব এই প্ৰচিডিংখিনি চলি থকাৰ অৱস্থাত তেওঁ যাতে এই ক্ষেত্ৰত এডভাইচ দিব পাৰে তাৰ কাৰণে এজন বা তাতোকৈ বেছি এছেছৰ এপইণ্ট কৰিব পাৰে তো ইয়াৰ পিছত ছাবছেকশ্যন 5ত কোৱা হৈছে যে ৰেণ্ট কোৰ্টে যেতিয়া কোনোবা পাৰ্টিৰ পৰা এপ্লিকেশ্যন ৰিচিভ কৰিব চ' তেওঁ পাছ কৰা কিবা অৰ্ডাৰ যদি ক্লাৰিকেল মিষ্টেক থাকে বা অন্য ধৰণৰ এৰিথমেটিক এৰৰ থাকে চ' সেইবিলাক তেওঁ কাৰেক্ট কৰিও দিব পাৰে চ' ইয়াত কোৱা আছে ৰেণ্ট কোৰ্টৰ যিটো মানে পাৱাৰ জুডিচিয়েল মেজিষ্ট্ৰেট অফ দ্য ফাৰ্ষ্ট ক্লাছ তো এই বিষয়ে তোমালোকে জানা জুডিচিয়েল মেজিষ্ট্ৰেট অফ দ্য ফাৰ্ষ্ট ক্লাছ মানে ক্ৰিমিনেল কোৰ্টৰ এটা ক্লাছিফিকেশ্যন হয় চ' তেওঁৰ নিচিনাকৈ পাৱাৰ খটাব পাৰিব যেতিয়া কোনোবা পাৰ্টিৰ পৰা যদি ফাইন ৰিকভাৰী কৰিব লগা হয় তাৰপিছত কোৱা আছে ছাবছেকশ্যন 7ত যে এন অৰ্ডাৰ পাছ বাই দ্য ৰেণ্ট কোৰ্ট ইন এনি প্ৰচিডিং শ্বেল বি এক্সিকিউটেবল এজ এ ডিক্ৰী অফ চিভিল কোৰ্ট চ' ডিক্ৰী এটা চিভিল কোৰ্টৰ যেতিয়া এটা পাৰ্টি যেতিয়া ৰাইটছ এণ্ড লাইবিলিটিজ নিৰ্ধাৰণ কৰি যেতিয়া এটা ফৰ্মেল আকাৰে এক্সপ্ৰেছ কৰে চ' তাকে ডিক্ৰী বুলি কোৱা হয় এই বস্তুটো জাজমেণ্টৰ আগত পাছ কৰা হয় চ' ডিক্ৰী যেতিয়া পাছ কৰা হয় কোন পাৰ্টিৰ ৰাইট ভাইলেশ্যন হৈছে আৰু তাৰ কাৰণে কোন লায়েবল সেই বস্তুটো নিৰ্ধাৰণ কৰি দিয়া হয় চ' ৰেণ্ট কোৰ্টেও যেতিয়া এই ক্ষেত্ৰত অৰ্ডাৰ পাছ কৰিব তেতিয়া সেই অৰ্ডাৰটো যিটো ষ্টেটাছ সেই চিভিল কোৰ্টে পাছ কৰা ডিক্ৰী নিচিনাই হ'ব আৰু ইয়াৰ কাৰণে ৰেণ্ট কোৰ্টে
এই ক্ষেত্ৰত সিভিল কোৰ্টৰ নিচিনা পাৱাৰ এক্সাৰচাইজ কৰিব বুলি কোৱা হৈছে। তাৰপিছত সাবসেকশন 8ত ৰেণ্ট কোৰ্টক এটা পাৱাৰ দিয়া হৈছে যে ৰেণ্ট কোৰ্টে এটা এক্সপাৰ্টি অৰ্ডাৰ সেটিং এসাইড কৰিব পাৰে বা কেনসেল কৰিব পাৰে। সো এক্সপাৰ্টি অৰ্ডাৰ মানে যেতিয়া এজন পাৰ্টিৰ উপস্থিতিত পাছ কৰা হয়, যেতিয়া অন্য পাৰ্টি প্ৰেজেন্ট নাথাকে, তেতিয়াও কোৰ্টে যদি এক্সপাৰ্টি অৰ্ডাৰ কিবা কাৰণত পাছ কৰে, তাৰপিছত যিজন পাৰ্টি প্ৰেজেন্ট নাছিলে তেওঁ যদি আহি সাফিচিয়েণ্ট কজ দেখুৱায় যে তেওঁ প্ৰেজেন্ট নথকাৰ কাৰণখিনি, তো তেতিয়াও সেই এক্সপাৰ্টি অৰ্ডাৰটো ৰেণ্ট কোৰ্টে সেট এসাইড কৰিব পাৰে। তাৰপিছত সাবসেকশন 9ত কোৱা হৈছে যেতিয়া ৰেণ্ট কোৰ্টত এপিল হ'ব, সো ৰেণ্ট কোৰ্টত কোনবোৰ এপিল হ'ব, ৰেণ্ট অথৰিটিয়ে পাছ কৰা অৰ্ডাৰৰ এগেইনষ্টত। সো এই ক্ষেত্ৰত ৰেণ্ট কোৰ্টে যেতিয়া ডিচিশ্যন দিব সেইবিলাক ফাইনেল আৰু দুইজন পাৰ্টিয়ে মানি চলিব লাগিব। সো এপিল কৰা প্ৰভিজনছবিলাক তেতিয়াহে কৰিব পাৰিব যদিহে সেই বিষয়ে এই এখনত এক্সপ্ৰেছলি প্ৰভাইড কৰা থাকে। তাৰমানে যিবিলাক ক্ষেত্ৰত এপিল কৰিব পাৰি, অৰিজিনেল ছুটেই হওক বা এপ্লিকেশ্যন হয় বা এক্সিকিউশ্যন প্ৰচিডিং হয়, তেতিয়াহে এপিল কৰিব পাৰিব। যদি এইখনত যদি সেই বিষয়ে এপিল কৰিব নোৱাৰে বুলি কৈছে, তেতিয়া সেইবিলাক অৰ্ডাৰ যিবোৰ নেকি ৰেণ্ট কোৰ্টে পাছ কৰিছে তাৰ এগেইনষ্টত ক'তো চেলেঞ্জ কৰিব নোৱাৰি। নেক্সট হ'ল সেকশন 37 এপিল টু ৰেণ্ট ট্ৰাইব্যুনেল। সো ৰেণ্ট ট্ৰাইব্যুনেলত কোনবিলাকৰ এগেইনষ্টত এপিল হ'ব ইতিমধ্যে মই কৈছোঁ। যিটো ক্ৰাইটেৰিয়া হয়, প্ৰথমটো হ'ব এটা অৰ্ডাৰ যিটো নেকি ৰেণ্ট কোৰ্টে পাছ কৰিব। সো ৰেণ্ট কোৰ্টে পাছ কৰা অৰ্ডাৰৰ এগেইনষ্টত যদি কোনোবা পাৰ্টি এগ্ৰিপ্ট হয়, তেতিয়া সেই অৰ্ডাৰৰ কপিটো এটা চাৰ্টিফাইড কপি লাগিব আৰু সেই জুৰিছডিকশ্যন ৱাইজ হ'ব লাগিব। তাৰমানে যিখন ৰেণ্ট ট্ৰাইব্যুনেলত তেওঁলোকে এপিল কৰিব, সো সেই ৰেণ্ট ট্ৰাইব্যুনেলখনৰ জুৰিছডিকশ্যন থাকিব লাগিব আৰু তাত 30 ডেজৰ ভিতৰত এপিল কৰিব পাৰিব। 30 ডেজ মানে সেইখিনি সময়কে বুজা হৈছে যেতিয়া নেকি সেই ৰেণ্ট কোৰ্টৰ অৰ্ডাৰটো পাছ কৰা হয়। সো ইয়াৰ পিছত যিখিনি প্ৰচিডিং হয় সেইখিনি ৰেণ্ট কোৰ্টৰ লগত একে হয়। তাৰমানে ৰেণ্ট ট্ৰাইব্যুনেলত যেতিয়া এপিলৰ কাৰণে এখন পিটিশ্যন ফাইল কৰা হয়, তাৰ নেক্সট যিটো কাম হ'ব, ইয়াত ৰেণ্ট ট্ৰাইব্যুনেলেও সেই অপজিট পাৰ্টিলৈ, মানে অপজিট পাৰ্টিজনৰ নামটো হয় ৰেছপণ্ডেণ্ট, সেই এটা এপিলৰ কপি চেণ্ড কৰিব। তাৰপিছত এটা হিয়েৰিঙৰ কাৰণে ডেট ফিক্স কৰিব আৰু হিয়েৰিঙৰ ডেটটো 30 ডেজৰ ভিতৰতে হ'ব। 30 ডেজ মানে সেইখিনিকে বুজা আছে যেতিয়া নেকি সেই অৰ্ডাৰৰ কপিটো অপজিট পাৰ্টিলৈ পঠোৱা হয়। আৰু এই ৰেণ্ট ট্ৰাইব্যুনেলৰ ক্ষেত্ৰতো সেই ডেডলাইনটো ছেইম হয়, অৰ্থাৎ যেতিয়া এটা এপিল ৰেণ্ট ট্ৰাইব্যুনেলত পাছ কৰা হয়, সেইটো 60 ডেজৰ ভিতৰতে ৰেণ্ট ট্ৰাইব্যুনেলে এপিলটো ডিছপ'জ কৰিব লাগিব। তাৰপিছত সাবসেকশন 3ত কোৱা হৈছে যে ৰেণ্ট ট্ৰাইব্যুনেল ইন দ্য ইণ্টাৰেষ্ট অফ এ জাষ্ট এণ্ড প্ৰপাৰ ডিচিশ্যন, মানে সেইটো কৰিবৰ কাৰণে যিকোনো ধৰণে এডিশ্যনেল ডকুমেণ্ট ছাবমিট কৰিবৰ কাৰণে পাৰ্টিক এলাউ কৰিব পাৰে এট এনি ষ্টেজ অফ এপিল। সো ইয়াত দুটা প্ৰভিজনছ দিয়া হৈছে যে নো ডকুমেণ্ট শ্বেল বি এডমিটেড মোৰ দেন ওৱান, তাৰমানে এবাৰত এখনহে ডকুমেণ্ট ছাবমিট কৰিব পাৰিব। আৰু সেই ডকুমেণ্টবিলাক এডমিট হ'বনে নাই সেইটো ট্ৰাইব্যুনেলৰ সম্পূৰ্ণ ডিছক্ৰিশ্যনেৰী পাৱাৰৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু ইয়াৰ পিছত কোৱা হৈছে যে সাবসেকশন 4ত ৰেণ্ট অথৰিটিয়ে নিজৰ ডিছক্ৰিশ্যনেৰী পাৱাৰ অনুসৰি ইণ্টাৰলকুটৰী অৰ্ডাৰ পাছ কৰিব পাৰে যেতিয়া নেকি সেই এপিলৰ প্ৰচিডিংটো পেণ্ডিং থাকে। সো ইণ্টাৰলকুটৰী অৰ্ডাৰ জাজমেণ্টৰ আগত পাছ কৰা অৰ্ডাৰবিলাকে বুজা হয়। তাৰমানে যিদিনাৰ পৰা ট্ৰায়েল আৰম্ভ হ'ব, ট্ৰায়েল আৰম্ভ হোৱাৰ পৰা সেই জাজমেণ্ট পাছ কৰা আগৰ সময়খিনিলৈকে তেনেকুৱা ষ্টেজতে ইণ্টাৰলকুটৰী অৰ্ডাৰ পাছ কৰা হয়। সো ইণ্টাৰলকুটৰী অৰ্ডাৰ পাছ কৰাৰ ৰিজনবিলাক জাষ্টিছৰ সুৰক্ষাৰ কাৰণেই কৰা হয়। সো ইণ্টাৰলকুটৰী অৰ্ডাৰবিলাকো ইন দ্য ইণ্টাৰেষ্ট অফ জাষ্টিছৰ কাৰণেহে কৰিব পাৰিব, যদিও ৰেণ্ট ট্ৰাইব্যুনেলৰ এই ক্ষেত্ৰত ডিছক্ৰিশ্যনেৰী পাৱাৰ আছে। সো ৰেণ্ট ট্ৰাইব্যুনেলত যিহেতু এপিল কৰা হয়, সো সেই এপিলৰ যিটো কনচিকুৱেঞ্চ অনুসৰি ৰেণ্ট কোৰ্টৰ যিটো অৰ্ডাৰ পাছ কৰে সেইটো মডিফাই হ'ব পাৰে, ছেট এছাইডো হ'ব পাৰে। ইয়াৰ পিছত যিখিনি প্ৰচিডিংখিনি হৈছে সেকশন 38। সেকশন 38ত যিটো প্ৰচিডিঙৰ কথা কোৱা আছে সেইটো আছে এক্সিকিউশ্যন অফ অৰ্ডাৰ। সো এই প্ৰচিডিংটো জাজমেণ্ট প্ৰনাউন্স কৰা পাছৰ প্ৰচিডিং হয়। তাৰমানে যিটো অৰ্ডাৰ পাছ কৰি পেলাই কোৰ্টে জাজমেণ্টটো প্ৰনাউন্স কৰে, সো সেই অৰ্ডাৰটো এক্সিকিউট কৰা প্ৰচিডিংখিনিয়ে এই সেকশন 38ত কোৱা হৈছে। সো এই প্ৰচিডিংটো ৰেণ্ট কোৰ্টে হওক বা ৰেণ্ট ট্ৰাইব্যুনেলৰ ক্ষেত্ৰত
দুইটা ক্ষেত্ৰতে এপ্লিকেবল হ'ব। সো যাৰ ফেভাৰত সেই অৰ্ডাৰটো পাছ কৰা হয় সেই অৰ্ডাৰটো এক্সিকিউশ্যন কৰিবৰ কাৰণে কোৰ্টক এপ্লিকেশ্যন ফাইল কৰিব লাগিব। সো এক্সিকিউশ্যন অফ অৰ্ডাৰ যেতিয়া ফাইল কৰিব, যাৰ ফেভাৰত ডিক্ৰী বা অৰ্ডাৰটো পাছ কৰা হৈছে, সো ইয়াৰ কাৰণে এই সাবসেকশনটো কোৱা হৈছে যে ৰেন্ট কোৰ্ট বা ৰেন্ট ট্ৰাইব্যুনেলে কিদৰে অৰ্ডাৰটো এক্সিকিউট কৰিব। সো এক্সিকিউট কৰিব বাই ডেলিভাৰী অফ দ্য পজেশ্যন অফ দ্য প্ৰিমিজেছ ইন হুজ ফেভাৰ ডিক্ৰী হেজ বিন পাছড। অৰ্থাৎ যাৰ ফেভাৰত ডিক্ৰীটো পাছ হৈছে তেওঁক ডিক্ৰী হোল্ডাৰ বুলি কোৱা হয়। সেই ডিস্পিউটটো যদি ছাবজেক্ট মেটাৰ কিবা প্ৰিমিজেছ হয় তেতিয়া প্ৰিমিজেছটো তেওঁৰ পজেশ্যনটো পাই যাব। আৰু ইয়াৰ উপৰি কোৱা হৈছে যে বাই এটেচিং ওৱান অৰ মোৰ একাউণ্টছ অফ দ্য অপজিট পাৰ্টি। সো অপজিট পাৰ্টিৰ পৰা যদি অন্য কিবা ধৰণৰ হিচাপ পাব লগা হয় সো সেইখিনিও তেওঁ পাই যাব। তাৰপিছত কোৱা হৈছে এই অৰ্ডাৰটো এক্সিকিউট কৰিবৰ কাৰণে ৰেন্ট কোৰ্ট বা ৰেন্ট ট্ৰাইব্যুনেলে এনি এডভোকেট বা এনি আদাৰ কম্পিটেণ্ট পাৰ্চনছ এপইণ্ট কৰিব পাৰে। সো অৰ্ডাৰ এক্সিকিউট কৰিবৰ কাৰণে ৰেন্ট কোৰ্টে লোকেল গভৰ্ণমেণ্ট বা লোকেল বডি বা লোকেল পুলিচৰো হেল্প ল'ব পাৰে। আৰু তাৰপিছত কোৱা হৈছে এপ্লিকাণ্টে যেতিয়া এই অৰ্ডাৰটো এক্সিকিউট কৰিবৰ কাৰণে এপ্লিকেশ্যন দিব, সেই অৰ্ডাৰটো এক্সিকিউট কৰাৰ কাৰণে যিখিনি খৰচা হয় সেইখিনিও ডিপজিট দিব লাগিব। সো সাবসেকশন 3ত কোৱা হৈছে যে ৰেন্ট কোৰ্টে যেতিয়া এক্সিকিউশ্যন প্ৰচিডিংটো কণ্ডাক্ট কৰিব সেইটো খুব সংক্ষিপ্তভাৱে কৰিব। আৰু যেতিয়া এপ্লিকেশ্যনখন পাব 30 ডেজৰ ভিতৰত অপজিট পাৰ্টিক নটিচ দিব আৰু এইখিনি সময়ৰ ভিতৰতে এই যিটো অৰ্ডাৰ এক্সিকিউটৰ কামটো শেষ কৰিব লাগিব। এইখিনি থিয়ৰিটিকেলি এখনৰ আণ্ডাৰত যিখিনি প্ৰভিজনছ হয় সেইখিনি কোৱা আছে। তো প্ৰেক্টিকেল ফিল্ডত ইয়াৰ কিমান এক্সিকিউট হয় সেইটো প্ৰেক্টিকেল ফিল্ডত গ'লে তোমালোকে গম পাবা। সো লাৰ্ণাৰ্ছ, এইখিনি আছিলে আছাম টেনেন্সি এক্ট 2001ৰ যিখিনি বাকী থকা প্ৰভিজনছ। সো আজি এই ভিডিঅ'টোৰ জৰিয়তে এই এক্টখনৰ বিষয়ে যিখিনি বস্তু তোমালোকৰ চিলেবাছত ইনক্লুড কৰা হৈছে সেইখিনি সামৰণি হ'ব। তো তোমালোকৰ সুবিধাৰ কাৰণে ভিডিঅ'খিনি মই পাৰ্টকৈ বনাইছোঁ, কাৰণ একেলগতে বনালে ভিডিঅ'টো বহুত লেন্দি হৈ যায়, বস্তুবিলাক বুজাত ইমান সুবিধা নহয়। সো তোমালোকে ভিডিঅ'খিনি সম্পূৰ্ণৰূপে 3টা পাৰ্টে চাবা। এটা পাৰ্ট চাই পেলাই যদি থৈ দিয়া তো প্ৰব্লেমটো হ'ব, কাৰণ এক্সামতো কুৱেশ্যন গোটেইখিনিৰ পৰা আহিব। গোটেইখিনি বস্তু ভালকৈ জনাটো অতি দৰকাৰ। সো লাৰ্ণাৰ্ছ, যোৱাৰ আগতে তোমালোকক এটাই ৰিকুৱেষ্ট হয়, এক্সাম আছে ভালকৈ পঢ়িবা। সো জুৰিছ টেম্পলৰ এই যিটো চেনেলটো হয় চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা ভিডিঅ'বিলাক, আৰু ফ্ৰেণ্ডৰ মাজত যিসকলে নেকি এতিয়ালৈকে গম পোৱা নাই তেওঁলোকৰ মাজত শ্বেয়াৰ কৰি দিবা। আৰু কিবা যদি তোমালোকৰ প্ৰব্লেম থাকে তেন্তে কমেণ্ট কৰি তোমালোকে জনাবা। মই তোমালোকৰ যিটো কমেণ্ট নিশ্চয় ৰিপ্লাই কৰিম। তেন্তে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। নমস্কাৰ।